গঠন কৰিব নোৱাৰে কাৰণ আপোনালোক নেতৃত্ব আপুনি অকল বড়ো জনগোষ্ঠীৰ কিয় লিডাৰ হৈ থাকক আপুনি ভৱিষ্যতলৈ অসমৰ মুখ্যমন্ত্ৰী হওক আপুনি অসমৰ আঞ্চলিক ৰাজনীতি এটাৰ আপুনি নেতৃত্ব লওক আপুনি অকল বড়ো জনগোষ্ঠীৰ আৰু এটা মই সঁচা কথা কৈছো ইটো শুনাৰ কাৰণে বহুত ভাল এই কথাটো কিন্তু 4জন অসমীয়া মানুহ যদি ৰুমৰ ভিতৰত কথা পাতে বড়োৰ বিৰুদ্ধে পাতে 4জন বড়ো মানুহ যদি ৰুমৰ ভিতৰত কথা পাতে অসমৰ বিৰুদ্ধে পাতে এই ৰিকনসিলিয়েশনটো কোনে কৰিব হেতু যদি চলি আহিছিল যেতিয়া বডলেণ্ডৰ সংঘাত হয় নেক্সটৰ আপোনালোকে অবখান ঘটাব যেতিয়া বডলেণ্ডৰ সংঘাত হয় না আপুনি যেটো কথা কলে যে 4জন যদি লগ হয় অসমীয়াই বড়োৰ বিৰুদ্ধে পাতে আৰু বড়ো লগ হলে অসমীয়াৰ বিৰুদ্ধে পাতে এই 4-3 বছৰ আহিছিল কেনে কি পাতি যাব নি অনন্ত কাললৈ 4-3 বছৰ ইউপিপিএলৰ শাসন বিজেপিৰ শাসনত বিটিচিত এইটুকে কৰিবলৈ চেষ্টা কৰি আছো এই 4 বছৰত বহুত ধন্যবাদ তাৰ কাৰণে নিজে হ্যাপিনেস মিশন এটা মই মিশন লৈছো অহা 1 জানুৱাৰীত 23টা জনগোষ্ঠীৰ ভিজন ডকুমেন্ট মই নিজে পাবলিশ কৰিবলৈ গৈ আছো সব জনগোষ্ঠী বিটিসি যিখিনি আছে কিন্তু এইখিনি কামটো মই অসমত কৰিব নোৱাৰো মই প্ৰমোদ বড়ো ডাঙৰীয়া মই বাৰম্বাৰ আপোনাক হেতুৱে কৈছো যে আপুনি বড়ো ছাত্ৰ সন্থাৰ সভাপতি তাৰ পিছত এটা বড়ো আন্দোলনৰ আপুনি মোটামুটি নেতৃত্ব লৈছিল আজি আপুনি সিএম হৈ আছে আপুনি কিয় বিটিএডি অকল সিএম হওক মই কৈ আছো যে আপুনি অসমৰ মুখ্যমন্ত্ৰী হওক এদিন আপুনি অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোনটো কিয় না দেখায় আপুনি অখিল গগৈ লুৰিণজ্যোতি গগৈ সপোন দেখাটো ভুল নহয় কিন্তু সপোনটো ইমানো ডাঙৰ হ'ব নালাগে যে পিছত আৰু নিজৰ ভৰিৰ মাটিখিনিও নাথাকিব ঠিক আছে তেতিয়াহ'লে মোৰ ক'বলগীয়া নাই মই বিচাৰিছো হয় অখিল গগৈ ডাঙৰীয়া মই বাৰম্বাৰ এই কথাটোহে কৈছো যেনেকৈ গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিৰ পিছত তেওঁলোক কংগ্ৰেছ কিন্তু তেওঁলোকৰ যিটো জাতীয় চেণ্টিমেণ্ট তেওঁলোকৰ যিটো আঞ্চলিকতাবাদ আমি অস্বীকাৰ কৰিব নোৱাৰো ভীমবৰ দেউৰী অকল দেউৰী সম্প্ৰদায়ৰ লিডাৰ আছিল নেকি নাছিল তেওঁ সমান পিয়ৰ অসমীয়া গোটেই অসমখনৰ কাৰণে মাত মতা কোন লিডাৰ হ'ব পাৰে আমি দেখাৰ ভিতৰতে সৌ সিদিনাখনলৈকে চামচুমাৰ খুংগুৰ বিষ্ণুতাৰী আপোনালোকৰ কোকৰাঝাৰৰ সাংসদ আছিল তেওঁ লোকসভাত যিটো স্থিতি লৈছিল আমিতো অস্বীকাৰ কৰিব নোৱাৰো আজি ভাৰতীয় জনতা পাৰ্টিলৈ গুচি আহিলে আপুনিও এটাও চেনেলত চামচুমক মাতা নাই আজিলৈকে কি কলে আপোনাৰ প্ৰতিদিন টিভিত প্ৰতিদিন টাইমত তেনেকা মানুহবিলাককতো আপোনালোকেও মাতা নাই আজিলৈকে কিয় মাতা নাই মই ভীমবৰ দেউৰীৰ নামত অসমত ডাঙৰ প্ৰগ্ৰাম এটা হোৱা নাই এতিয়া লাহে লাহে এতিয়া এটা ভাল ষ্টেচু গুৱাহাটীত বনাবলৈ জাগা নাই হয় ভীমবৰ দেউৰী ৰূপনাথ ব্ৰহ্মৰ একদম গণেশগুৰিত এটা ষ্টেচু আছিলে সেইটো উঠাই পেলাই দিলে তাত কিবা বিল্ডিং বনাই দিলে ৰূপনাথ ব্ৰহ্মৰ মইতো আপোনাৰ সাক্ষাৎকাৰ লৈছো মইতো হাগ্ৰামা মহিলাৰ সাক্ষাৎকাৰ লৈছো থেংক ইউ যিসকল লিডাৰ মই তেওঁলোককতো ল'ম মইতো কোনোবা যদুমধু এজনক সাক্ষাৎকাৰ নলওঁগৈ আপুনি প্ৰমোদ বড়ো আপোনাৰ মই সাক্ষাৎকাৰ লৈছোঁ হাগ্ৰামা মহিলাৰ নেতৃত্ব লৈছে মই তেওঁ সাক্ষাৎকাৰ লৈছোঁ মোৰ কথাটো হ'ল মই অখিল গগৈ ডাঙৰীয়া মই আপোনাক এইটো কথাই ক'ব বিচাৰিছোঁ মই আগৰ আপোনাৰ এটা প্ৰশ্নত অকণমান ৰেছপঞ্চ কৰিব খুজিছিলোঁ আমাৰ জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ এটা কথা অনুৰোধ কৰিছোঁ অকণমান যদি ক্ষিপ্ৰতাৰে কথাখিনি কৰে আমি অলৰেডি আধা ঘণ্টা মই কৈছোঁ টাইম কেতিয়াবাই শেষ হৈছে এইটো চবতকৈ ভাল লগা ডিবেট গতিকে চলি থাকিব পাৰে অকণমান সময় নাই পিছত আৰু এটা ছেছন আছে গতিকে ভাল লাগিলে চলি থাকিবলৈ দিব নোৱাৰি মানে হয় মই এটা ৰেছপঞ্চ কৰিব খুজিছিলোঁ আমাৰ জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ একেলগ হোৱা কথাটোক লৈ এইটো ৰেছপঞ্চ কৰিব খুজিছোঁ চবকে মই জনাব খুজিছোঁ যে আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা আমি এই দুইটা দল একলগ হ'ব লাগে দুইটা দলে এটা দল হ'ব লাগে বুলি আমাৰ পিনৰ পৰা আমি ফৰ্মেল তেখেতসকলক চিঠি দি থৈছোঁ এইটো কোনো সন্দেহ ৰখাৰ দৰকাৰ নাই আনকি কালি যেতিয়া মই লুৰিণক লগ পাইছোঁ তেতিয়াও মই কৈছোঁ যে দৰকাৰ হ'লে মই কেন্দ্ৰীয় কমিটিত নাথাকোঁ আমাৰ দুইটা পাৰ্টি লগ লাগি এটা সঁচাসঁচিকৈ এটা শক্তিশালী আঞ্চলিক দল গঠন কৰাটো অত্যন্ত প্ৰয়োজন গতিকে বলটো এতিয়া পূৰা জাতীয় পৰিষদৰ কোৰ্টত আমাৰ পিনৰ পৰা একদম ফৰ্মেলি ইনফৰ্মেলি আমাৰ মিটিং সকলো ফালৰ পৰা আমি দুইটা দল একলগ কৰিব লাগে বুলি আমি তেওঁলোকক লিখিতভাৱে জনাই থৈছোঁ আৰু মই যদি প্ৰয়োজন হয় যদি এই ইউনিটিৰ স্বাৰ্থত মই যদি এই দলটোৰ নেতৃত্বৰ দায়িত্বত থাকিব নালাগে আনকি কেন্দ্ৰীয় কমিটিতো থাকিব নালাগে তথাপিও মই সেইটো প্ৰস্তুত আছোঁ বুলি তেখেতসকলক মই জনাই দিছোঁ মোৰ 2 নম্বৰ কথাটো আপোনাক যিটো মই সুধিছোঁ এতিয়া এই যে মই ক'লোঁ এটা সময়ত ধৰক হলিৰাম তেৰাং ASDCৰ এগৰাকী দুৰ্ধৰ্ষ নেতা শ্ৰেষ্ঠ বিধায়ক হৈছিল অসম বিধানসভাত ঠিক একেধৰণে আমি যদি চাওঁ তেনেহ'লে দেখিম যে তেওঁ যদিও আঞ্চলিক ৰাজনীতিৰ নাছিল CPI-MLৰ আছিল ডক্টৰ জয়ন্ত ৰংপি তেওঁ লোকসভাত কি ভূমিকা লৈছিল আমি দেখিছোঁ চামচুমা খুংগুৰ বিষ্ণুতাৰীৰ কথা মই ক'লোঁ আজি বিশ্বজিৎ দৈমাৰী এতিয়া বিজেপিলৈ আহিল কিন্তু ইয়াৰ আগতে BPFৰ আছিল তেওঁ যিটো ৰাজ্যসভাত ভাষণ দিছিল সেই এটা ভাষণে তেওঁক কিন্তু বহুত ওপৰলৈ লৈ গৈছিল আৰু সেই লিডাৰজন কৰিছিল হয় মই এইটোৱে সুধিছোঁ এই যে জনগোষ্ঠীয় যিখিনি মানুহ আপোনালোকে অকল এই খিলঞ্জীয়া মানুহখিনিক লৈ
অকল তেনেকে আঞ্চলিক দলৰ পোষকতা কৰাতকৈ সকলোকে লৈ কিয় আপোনালোক তেনেকুৱাকৈ নেতা উলিয়াই একেবাৰে তেনেকৈ সঠিক আগবাঢ়ি যাব কথা নোৱাৰে কৈছে যে জাতীয়তাবাদ ডেফিনেটলি ইনক্লুচিভ জাতীয়তাবাদ হ'ব লাগে সকলোকে লগত লৈ সকলো জনগোষ্ঠীক লগত লৈ আগবঢ়া দৰকাৰ খালি মই এটা বস্তু প্ৰমোদদাৰ এটা বস্তু মই ৰেছপন্স কৰি দিব খুজিছোঁ যে যদি তেখেতে কৈছে যে তোমালোকে কিয় হাতে কামে কাম কৰা নাই যদি আমি কেতিয়াবা হাতে কামে কাম কৰাৰ সুযোগ লাভ কৰোঁ ৰাইজৰ দলে তেতিয়াহ'লে কি কাম কৰিম সেই কথাখিনি আমি এটা ধুনীয়াকৈ ভিজন ডকুমেণ্টত আমাৰ সপোনৰ অসমখন অসমবাসীৰ জাতীয় কৰ্মসূচী বুলি আমি ডিটেইলছ ৰাইজৰ দলে চৰকাৰ কৰিলে মানে কি কৰিম আমি ডিটেইলছ লিখি থৈ দিছোঁ আমি আৰু শুভেচ্ছা ঠিক আছে মই মাত্ৰ পইণ্টকেইটা কৈ দিছোঁ যদি আমি পিছত এটা ছেছন আছে লুৰিণদাৰ প্ৰস্তাৱটো লুৰিণদাক একচেপ্ট কৰিবলৈ আজি একচেপ্ট কৰি দিয়ক ৰাইজৰ সন্মুখত নাই। একেলগে হ'ব লাগে মই আজি একচেপ্ট কৰি দিয়ক মই এইটো অনুৰোধ জনাইছোঁ লুৰিণদা BPL আৰু BPF সকলোৰে কাৰণে দুৱাৰ খোলা ৰাখিছোঁ চাৰিজনকে বাকী ঠিক আছে মই শেষ কৰিব লাগিব মই মৃণালদাক অনুৰোধ কৰিম যে এখেতসকলে ক'লে কৈ থাকিব গতিকে মোৰ পিছত এটা ছেছন আছে মই আৰু সময় দিব নোৱাৰিম মই দুখিত মই মৃণালদা মই অডিয়েঞ্চৰ প্ৰশ্ন ল'বলৈ আপোনাক অনুৰোধ কৰিছোঁ আৰু চাৰিজনকে বাকপতন এটা উত্তম চেপা উত্তেজনা ভৰা 20 অভাৰৰ T20 কিন্তু অনেষ্টলি কৈছোঁ যদি এডজিটিভ কৰিব দিয়ে 6 ৰানটো কিন্তু আজি প্ৰমোদ বৰুৱাই মাৰিছে